মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ যিটো OMR চিট আছে সেই OMR চিটটো ফিল আপ কৰাৰ কাৰণে আমাৰ সেৱা বোৰ্ডৰ পৰা বা বৰ্তমান আসি বোৰ্ডৰ পৰা কিছুমান নিয়ম বান্ধি দিছে আৰু সেই নিয়ম মতেই তোমালোকে কি কৰিব লাগিব, কামবোৰ কৰিব লাগিব। আৰু তোমালোকে গমে পোৱা যে তোমালোকৰ ABCD এই চাৰিটা তোমালোকৰ কুৱেশ্যন পেপাৰৰ কি হয়, সেট হয় আৰু সেই সেট কেইটা কেনেদৰে ডিস্ট্ৰিবিউশন কৰা হয় বা তোমালোকে কোনটো সেট পাবা সেইটো কেনেকৈ নিৰ্ভৰ কৰিব, তোমালোকৰ সিট প্ল্যানিং কেনেকুৱা হ'ব সেই বিষয়ে মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই ভিডিঅ'টি চাই লোৱা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত মই প্ৰভাইড কৰিছোঁ। তোমালোকে কমেণ্টত গ'লে মোৰ হোৱাটছআপ গ্ৰুপৰ লিংক পাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে গম পাবা। তো তোমালোকৰ যিটো সিট প্ল্যানিং আছিল, লগতে তোমাৰ যিটো কুৱেশ্যন পেপাৰ ডিস্ট্ৰিবিউশন মানে তোমাৰ ABCD সেট যিটো আছে সেইটো কেনেকৈ ডিস্ট্ৰিবিউট কৰা হয় গোটেইখিনি কথা মই ভিডিঅ'ত আলোচনা কৰিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা, মই লাগিলে ভিডিঅ'ৰ লিংক মই শ্বেয়াৰ কৰি দিম। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় কিমান যিকেইটা ৰুল আছে এইটো চোৱা, তোমাৰ 25ত দিয়া ৰুল হয় আৰু এই ৰুল কেইটা কিন্তু তোমালোকে ফ'ল' কৰিবই লাগিব, ঠিক আছে। তো ইয়াতে তোমাৰ যিকেইটা ৰুলছ আছে সেই ৰুলছবোৰ তোমালোকে গমেই পোৱা। এই ৰুলছ কেইটা মই আৰু ক'বলৈ নাযাওঁ। আজি আমি আলোচনা কৰিম যে তোমালোকৰ OMR চিটৰ কাৰণে কি কি তোমালোকৰ কি আছে ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে। তো সেইকেইটা আমি চাওঁ। ইয়াতে চোৱা, তোমালোকৰ যিটো OMR চিটৰ কাৰণে যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেইখিনি হৈছে তোমাৰ এইটো চোৱা, OMR চিট গাইডলাইনছ। এইটো তোমাৰ আসি বোৰ্ডৰ পৰা দিয়া গাইডলাইনছ হয়। তো ইয়াতে তুমি কি কৰিব লাগিব চোৱা, প্ৰথম যিটো গাইডলাইন হয় সেইটো আমাৰ কি হৈছে, ইউজ ব্লু অৰ ব্লেক ইংক বল পেন অনলি শেড দ্য এপ্ৰপ্ৰিয়েট চাৰ্কেল কমপ্লিটলি। আৰু তোমালোকে চাৰ্কেলটো কেনেকৈ কমপ্লিট কৰিবা সেই বিষয়ে মই তোমালোকক দেখুৱাই দিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়া চোৱা, তুমি দুটা পেন ইউজ কৰিব পাৰা, ব্লু আৰু ব্লেক, কিন্তু সেইটো তোমাৰ কি হ'ব নোৱাৰে, জেল পেন হ'ব নোৱাৰে। এই কথাটো কিন্তু মনত ৰাখিবা। তোমালোকে সকলোৱে ভাবা যে জেল পেনৰ যিটো তোমাৰ আঁচ হয় সেইটো অলপমান মোটা হয়, তো সেইটোৰে সোনকালে আমি ফিল আপ কৰিব পাৰিম। কিন্তু যদি তোমালোকে জেল পেন যদি ইউজ কৰা তেতিয়াহ'লে তোমালোকৰ সেই OMR চিটটো ৰিজেক্ট হোৱাৰ চান্স থাকে। কাৰণ জেল পেনত তোমাৰ যিটো ইংক থাকে সেই ইংকটোত ৱাটাৰ বেছি থাকে আৰু সেই ৱাটাৰ বেছি থকাৰ কাৰণে তোমাৰ কি হয়, যেতিয়া তুমি এনেকৈ এইটো চাৰ্কুল কৰিবা, চাৰ্কুল কৰিলে তোমাৰ এইখিনি তোমাৰ কি নষ্ট হোৱাৰ চান্স থাকিব, ডাইৰেক্টলি ফুটা হৈ ওলাইও যাব পাৰে। তো সেইকাৰণে বল পেনহে তুমি ইউজ কৰিব লাগিব। এইটো চোৱা, বল পইণ্ট পেন অনলি, তুমি জেল পেন ইউজ কৰিব ইয়াতে নোৱাৰা। আৰু তোমালোকৰ এই যিটো বল পেন আছে সেই বল পেনটো ব্লু আৰু ব্লেক কালাৰৰ হ'ব। আৰু এইটো ইউজ কৰাৰ এটা নিয়ম আছে। নিয়মটো কি হয় তোমালোকক মই শিকাই দিছোঁ। তোমালোকে যিটো কলমেৰে তোমালোকে মেট্ৰিক পৰীক্ষাতে OMR চিটত এনচাৰবোৰ কৰিবা বা তোমালোকে ৰাউণ্ডবোৰ ফিল আপ কৰিবা, তোমালোকে সেই পেনটো তোমালোকে কি কৰিবা, 2 দিন বা 3 দিন লিখিবা, ঠিক আছে, সেই পেনটোৰে, যাতে তোমালোকৰ কি হয় সেইটো তোমাৰ ভালদৰে কি হ'ব পাৰে, যিটো কলমৰ যিটো নিব আছে সেইটো ভালদৰে ৰোটেটিং হ'ব পাৰে। মানে তোমাৰ এইটো মোচাৰ সময়ত বা চাৰ্কুলটো কৰাৰ সময়ত যাতে তোমালোকৰ কোনো ডিষ্টাৰ্ব নিদিয়ে বা তোমালোকৰ কেতিয়াবা ইংক নাহে, এনেকুৱা যাতে কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয়। তো তুমি যেতিয়া এদিন বা দুদিন তোমাৰ সেই কলমটোৰে লিখিবা তেতিয়া সেই কলমটো ফ্ৰী হ'ব আৰু তোমালোকে লিখাত তোমালোকৰ কি হ'ব, এইটো সুবিধাজনক হ'ব। তাৰপিছত আছে কি চোৱা, তোমাৰ ডাৰ্কেন অনলি ওৱান চাৰ্কেল ফৰ এনচাৰিং ইটছ কুৱেশ্যন টু ইভালুৱেট। এটা প্ৰশ্নৰ কাৰণে তুমি মাত্ৰ এটাহে চাৰ্কল কি কৰিব লাগিব, তুমি ইয়াতে শ্বেডেড কৰিব লাগিব। তুমি যদি এটাতকৈ বা তুমি যদি মাল্টিপুল শ্বেডেড কৰিছা তেতিয়াহ'লে তোমাৰ সেই কুৱেশ্যনটো তোমাৰ ৰং বুলি ধৰা হ'ব। 3 নম্বৰ ৰুলটো হৈছে তোমাৰ এনচাৰ ওৱান্স ডাৰ্কেণ্ড ইজ ফাইনেল, ন' চেঞ্জ ইজ পাৰ্মিটেড। মানে তুমি এবাৰ যদি সেইটো চাৰ্কুল কৰিছা তেতিয়াহ'লে সেইটো তোমাৰ ফাইনেল এনচাৰ হয়, তুমি আৰু সেইটো কি কৰিব নোৱাৰা, চেঞ্জ কৰিব নোৱাৰা। তাৰপিছত চাবা 4 নম্বৰটো, ডু নট ডু এনি ৰাফ ৱৰ্ক অন দ্য OMR চিট। এই কথাটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো লক্ষ্য ৰাখিবা। তোমালোকৰ যিটো OMR চিট আছে, তোমালোকৰ OMR চিটত তোমাৰ OMR চিটটো কেনেকুৱা হ'ব আৰু সেইটোৰ কেনেকুৱা মডেল হয় মই গোটেইখিনি তোমালোকক দেখুৱাই আছোঁ, তোমালোকে চাই ল'বা। তো তোমালোকে OMR চিটত কিন্তু কোনো ধৰণৰ লিখিব নোৱাৰা, এটা ৱৰ্ডো তোমালোকে লিখিব নোৱাৰা। আৰু কাৰণ তোমাৰ OMR মানে কি, OMR সম্পূৰ্ণ নাম হৈছে তোমাৰ অপটিকেলি মাৰ্কড ৰিডাৰ নাইবা তোমাৰ অপটিকেলি মাৰ্ক ৰিকগনাইজাৰ। তো অপটিকেলি মাৰ্ক ৰিকগনাইজাৰ মানে কি, তোমাৰ এইটো কি হয়, এইটো অপটিকেলি মানে মেচিনৰ দ্বাৰা চেক কৰা হয়, ঠিক আছে। তো গতিকে তুমি সেইটো যদি কিবা বেলেগ বস্তু লিখি দিয়া তেতিয়াহ'লে তোমাৰ মেচিনে সেইটো ডিফল্ট দেখায় আৰু ডিফল্ট দেখালে তোমালোকৰ
যিটো OMR চিট আছে সেইটো তোমাৰ 0 নাম্বাৰ দেখাব, মানে তোমাৰ এটাও কাৰেক্ট নোহোৱা দেখাব। তো তেনেকুৱা কৰিব নালাগে। তাৰপিছত 5 নাম্বাৰটো হৈছে ডু নট ফল্ড অৰ টিয়াৰ অৰ ৰিংকল অৰ ষ্টাপুল দিছ চিট। যিটো তোমাৰ OMR চিট থাকিব সেই চিটত তুমি কি কৰিব নোৱাৰা, সেইটো ফল্ড কৰিব নোৱাৰা, টিয়াৰ কৰিব নোৱাৰা, মানে তোমাৰ এই কোণাৰ পৰা যে তুমি এনেকৈ ভাঁজ কৰি ওলাই আহে সেইটো কৰিব নোৱাৰা, ৰিংকল কৰিব নোৱাৰা, মানে খাচ খাচ কৰিব নোৱাৰা, লগতে তুমি সেইটোত ষ্টাপুল ইউজ কৰিব নোৱাৰা। তাতে ষ্টাপুল ইউজ কৰিলে সেইটো তোমাৰ ৰিজেক্ট হ'ব। ঠিক আছে। এনচাৰ ডাক্টেড ইন মোৰ দেন ওৱান চাৰ্কল অফ এ পাৰ্টিকুলাৰ কুৱেশ্যন শ্বেল নট বি ইভালুৱেটেড। এইটো চোৱা, যদি এটা কুৱেশ্যনত তুমি যদি এটাতকৈ বেছি যদি তুমি ডাৰ্কেণ্ড কৰিছা তেতিয়াহ'লে সেইটো কিন্তু কি নহ'ব, ইভালুৱেট নহ'ব, মানে সেইটো তোমাৰ নম্বৰ নাপাবা। ঠিক আছে, বুজি পালা? এই 6টা নিয়ম আছে, এই নিয়মকেইটা তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত চোৱা, তোমালোকৰ যিটো OMR চিট হয় সেই OMR চিটখন তোমাৰ এনেকুৱা হ'ব। ইয়াতে যেনেকুৱা আছে তোমালোকে 100% চেম পাবা তোমালোকৰ পৰীক্ষাত OMR চিটটো। তো তুমি চোৱা, ইয়াতে তোমালোকৰ কি থাকিব, ইয়াতে তোমালোকৰ এইটো থাকিব, প্ৰথমতে পিকচাৰ থাকিব, ইয়াতে তোমাৰ লিখা থাকিব ছাবজেক্ট নেম, তোমালোকৰ নাম লিখা থাকিব, ৰোল আৰু নাম্বাৰ দুয়োটা লিখা থাকিব। তাৰ লগতে তোমালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখা থাকিব, লগতে তোমালোকৰ চেণ্টাৰৰ নামটো ইয়াতে লিখা থাকিব বা স্কুলৰ নাম তোমাৰ ইয়াতে লিখা থাকিব। তো তোমাৰ এই OMR চিটত তোমালোকে একো কৰিব নালাগে। ঠিক আছে, জাষ্ট তোমালোকে ইয়াতে কুৱেশ্যনৰ যিটো ছেট পাবা সেই ছেটটো তোমালোকে বহাব লাগিব। আৰু চোৱা, ইয়াতে তোমাৰ এই যিটো আছে তোমালোকে চোৱা ইয়াতে কেনেকৈ তোমালোকে গোটেইখিনি কৰিব লাগিব। এইটো চোৱা, ধৰি লোৱা 1 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোৰ তোমাৰ বি এনচাৰ হয়, তো তুমি কেৱল এই বিটো এনেকৈ ধুনীয়াকৈ এইটো মুচিব লাগিব। তাৰপিছত ধৰি লোৱা 26 নম্বৰটো ডি অপশ্যনটো কাৰেক্ট হয়, তো তুমি ডিটো ইয়াতে কি কৰিবা, এইটো তুমি এনেকৈ ফিল আপ কৰি দিবা। ঠিক আছে, আৰু তুমি যদি ফিল আপ যদি এনেকৈ কৰিছা যে তোমাৰ ডিটো কাৰেক্ট হয়, তো তুমি কেৱল এনেকৈ দি থৈ দিছা, তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব, ৰং হ'ব, এইটো তোমাৰ শুদ্ধ নহয়। তো তুমি পুৰা কি কৰিব লাগিব, ডাৰ্কেন কৰিব লাগিব। বা ধৰি লোৱা তুমি এনেকৈ কৰিছা, এইটো চোৱা, তোমাৰ হ'ব লাগিছিল এইখিনি, কিন্তু তুমি অলপমান এনেকৈ বাহিৰত ওলাই দিছা, তো সেইটো তোমাৰ কি হ'ব, ৰিজেক্ট হ'ব। গতিকে তোমালোকে খুব সাৱধানেৰে তোমালোকে এইটো কি কৰিব লাগে। আৰু তোমালোকে এটা কাম কৰিবা, হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই OMR চিট দি দিম, তোমালোকে সেইটো প্ৰেক্টিছ কৰিবা। ঠিক আছে, ঘৰত প্ৰেক্টিছ কৰিবা, তোমালোকৰ কি হ'ব, এইটো তোমাৰ ভাল এটা সুবিধা হ'ব বা তোমালোকৰ সময়টো কম লাগিব। ঠিক আছে, তো ইয়াতে তোমাৰ ইনভিজিলেটৰে ছিগনেচাৰ কৰিব আৰু ইয়াতে তোমাৰ ছিগনেচাৰ থাকিব, ইয়াতে ইনভিজিলেটৰ থাকিব আৰু ইয়াতে তোমাৰ ছিগনেচাৰ থাকিব, এইটো কেণ্ডিডেটৰ হয়। ঠিক আছে, তো তোমালোকে এনেদৰে পাবা। এইটো চোৱা, ইয়াতে তোমাৰ ধুনীয়াকৈ তোমাৰ নিয়মবোৰ দিয়া আছে। আমি তাতে যিকেইটা নিয়ম আমি এপ্লাই কৰিলোঁ বা পঢ়িলোঁ সেই গোটেইখিনি নিয়মৰ কথা ইয়াতে তোমাৰ কি কৰা আছে, এইখিনি দিয়া আছে। এইটো চোৱা, তো এইখিনি হৈছে তোমাৰ OMR চিট। ঠিক আছে, তো OMR চিটত তোমাৰ এইবোৰ তোমালোকে কি কৰিব লাগিব, ইয়াতে ফিল আপ কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকক মই গোটেইখিনি কথা সমজাই দিলোঁ। আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো হেল্পফুল হৈছে। তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকৰ যদি কোনোবাটোত প্ৰব্লেম আছে তোমালোকে কমেণ্টত জনাই দিবা, মই সেইখিনি তোমালোকক ছল্ভ আউট কৰাৰ কাৰণে ট্ৰাই কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। ধন্যবাদ।